বন্ধুসকল, আজি যিটো বেমাৰ দেখাম পাৱাৰটো অন অফ হৈ থাকে, মানে খোলে আৰু বন্ধ হয়। সকলো শ্ৰেণীৰ মোবাইলে হ'ব পাৰে, যিকোনো কোম্পানীৰ হ'ব পাৰে এই বেমাৰটো। যে মই ভিভ' লৈছোঁ যে ভিভ'য়ে হ'ব এইটো কথা নহয়। ভিভ' Y91 মডেলৰ লৈছোঁ মই। এই বেমাৰটো বেছি ডাঙৰ নহয়, চাই থাকক ভিডিঅ'টো, মই কৈ যাম কি কি কৰিব লাগিব এই বেমাৰটোৰ কাৰণে। দুটাই কাৰণত হয় এই বেমাৰটো। প্ৰথম কাৰণটোত চাই ল'ম ঠিক হয় না নহয়। চাৰ্কিট বৰ্ডখন খুলিব লাগিব। চাৰ্কিট বৰ্ডখন খুলি লৈছোঁ। চাৰ্কিট বৰ্ডখন খোলাৰ পিছত যিটো পাৱাৰ যায়, যিটো জেগাৰ পৰা পাৱাৰ যায়, সেই জেগাটোত আমি কানেকশ্যন মানে ডিছকানেক্ট কৰিব লাগিব। ডিছকানেক্ট কৰাৰ পিছতহে গম পাম। চাই থাকক, মই দেখাই আছোঁ, লগতে কৈ যাম কি কি কৰিব লাগে। এয়া খুলি ল'লোঁ। চাৰ্কিট বৰ্ডখন ভালেই দেখিছোঁ, একদম চফা আছে, ক'তে শ্বৰ্ট নাই, চালোঁ চব। চোৱাৰ পিছত প্ৰথমে পাৱাৰলৈ যিটো কানেকশ্যন গৈছে ন, এই কানেকশ্যনটো আমি এৰুৱাই কিনে আকৌ চাৰ্কিটখন লগাম। ওপৰৰ ফালে দাঙি ল'লোঁ, তাক কানেকশ্যন নিদিওঁ। পাৱাৰ ছুইচটোলৈ কানেকশ্যনে নিদিওঁ, ডিছকানেক্ট কৰি ল'লোঁ। এতিয়া বাকীখিনি কানেকশ্যন কৰিম আকৌ। এইখিনি সকলোখিনি কানেকশ্যন কৰাৰ পিছত চাম এইটো অন হয় না নহয়। অন হোৱা নাই, চব অন হোৱা নাই। তেতিয়াহ'লে আমি পাৱাৰ ছুইচটো কি কৰিব লাগিব, চাফ কৰিব লাগিব। তাত যিটো বুটাম এইটো খুলি ল'লোঁ, খোলাৰ পিছতটো চাফ কৰিলোঁ। বুটামটো আকৌ লগাই দিলোঁ মই। লগাই কিনে আপোনালোকে তেনেকুৱা কৰিব। এইটো বুটামটো লাহেকৈ উৰুৱাব। এইটো মৰমে কৰিব লাগিব এইটো কাম। এতিয়া আকৌ পাৱাৰলৈ যিটো কানেকশ্যন দিয়ে ন, কানেকশ্যনটো আকৌ বহাই দিম তলত, ভালকৈ বহাই দিম। বহাৰ পিছত আকৌ চাৰ্কিট বৰ্ডখন আকৌ লগাই দিম। লগোৱাৰ পিছত চাম কাম কৰে নে নাই। এইবোৰ কামত খৰধৰ নহয়, একদম মৰমে কৰিব লাগিব, ভালকৈ কৰিব লাগিব, লাহে লাহে। বহুত সময় লৈ মই ভিডিঅ'টো বহুত কাটিয়ে দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাব। টেকনিচিয়ান সকলো ভিডিঅ'বোৰ দি থাকিম মই, সকলো ভিডিঅ'বোৰ পাব। এতিয়া সকলো নটবোৰ মাৰি চাৰ্কিট বৰ্ড ফিটিং কৰি এতিয়া চাম। পাৱাৰ অন কৰিছোঁ, অন হৈ গ'ল। চাওক, একো প্ৰব্লেম নাই, এতিয়া ক্লিয়াৰ। সিমানখিনিয়ে বেমাৰ, বেছি বেমাৰ নহয়। এইখিনি নিজেই ঘৰতে ঠিক কৰি ল'ব পাৰিব, কেতিয়াবা যেতিয়া প্ৰব্লেম হৈ যায়।